Hello students, ভালে আছে সকলো আশা কৰিছো তোমালোক সকলোৱে ভাল student আমি আজি ক্লাস 10 NCERT Maths chapter 6 triangle exercise 6.2 question number 9 কৰিম question number 9 very important okay board exam কাৰণে it is very important question final আহে বহুত most important question মই তিনটা star mark লগাই দিছো that means very important question okay ইয়াত কোৱেশ্চন কি কৈছে আমাক কোৱেশ্চনে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC এটা কি ট্ৰেপেজিয়াম আকৌ আহিল ট্ৰেপেজিয়াম কাক বোলে ট্ৰেপেজিয়াম এটা প্ৰথম কথাটো চতুৰ্ভুজ নহয় চাৰিটা বাহু থাকে চতুৰ্ভুজ বুলি ক'লে চাৰিডাল বাহু থাকিব চাৰিটা কোণ থাকিব কিন্তু ইয়াক চতুৰ্ভুজ যদিও কৈছো তাৰ এটা নিৰ্দিষ্ট নাম ট্ৰেপেজিয়াম কিয় কাৰণ ই এনেকুৱা এটা চতুৰ্ভুজ য'ত এজোৰ বিপৰীত বাহু সমান্তৰাল অৰ্থাৎ এনেকুৱা ডায়াগ্ৰাম বিলাক তোমালোকে পাই থাকা ইয়াক কি বুলি কয় ট্ৰেপেজিয়াম জেনেৰেলি ট্ৰেপেজিয়াম বুলি ক'লে আমি এনেকৈ ট্ৰেপেজিয়ামটা ড্ৰ কৰি লওঁ লাগিলে ভি বেলেগ ধৰণে আঁকিব পাৰোঁ কিন্তু ইয়াত এজোৰ বিপৰীত বাহু সমান্তৰাল এইটো বাহু আৰু এইটো বাহু কি হৈ আছে সমান্তৰাল ঠিক আছে এনেকুৱা এটা চতুৰ্ভুজ কি ABCD ঠিক আছে চতুৰ্ভুজটো মই কি লিখি দিম আঁকি ল'ম ABCD মই এনেকৈ আঁকিছোঁ তোমালোকেও এনেকৈ আঁকিলে বেছি ভাল হ'ব ABCD এটা ট্ৰেপেজিয়াম প্ৰথম কথা তাৰপাছত কি কৈছে য'ত AB সমান্তৰাল DC চোৱা আমাক AB সমান্তৰাল DC দিছে গতিকে মই আৰু নামটো বেলেগ ধৰণে দিয়া নাই মই যদি ইয়াৰ পৰা ABCD ষ্টাৰ্ট কৰিলোঁ হয় তেহে কথা দিয়াত ৰিফ্লেক্ট নহ'লেহেঁতেন গতিকে মই AB ইয়াত দিছোঁ ABCD নহয়নে তেতিয়া AB আৰু CD সমান্তৰাল হৈ থাকিব ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ বিন্দুত ছেদিত হয় বা কি ছেদিত হয় তাৰমানে ছেদ কৰে কাটাকাটি কৰে কোনে কৰ্ণ দুডাল আকৌ কৰ্ণ কোণ কৰ্ণ কি বস্তু কি চতুৰ্ভুজৰ বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখা কি বুলি কোৱা হয় কৰ্ণ শীৰ্ষবিন্দু মিন্স ABCD এইবিলাকক কোৱা হয় শীৰ্ষবিন্দু এতিয়া বিপৰীত শীৰ্ষবিন্দু এৰ লগত বিপৰীত শীৰ্ষবিন্দু C হ'ব এৰ লগততো শীৰ্ষবিন্দু নহয় ক্ৰমিক বিন্দু হ'ব বা সন্নিহিত বিন্দু হ'ব কিন্তু এৰ লগত কি বিন্দু হ'ব C বিপৰীত B লগত কি D বিপৰীত গতিকে বিপৰীত শীৰ্ষবিন্দু এটা চতুৰ্ভুজৰ বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাডালক কি বুলি কোৱা হয় কৰ্ণ এটা চতুৰ্ভুজৰ কৰ্ণ কেইডাল থাকিব পাৰে মেক্সিমাম দুডাল গতিকে A আৰু C সংযোগ কৰিলোঁ AC কৰ্ণ পালোঁ B লগত D সংযোগ কৰা বিপৰীত শীৰ্ষবিন্দু এডাল কৰ্ণ পালোঁ অৰ্থাৎ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত মিলিত হয় বা ছেদিত হয় পৰস্পৰ তাৰমানে ইডালে সিডালক ছেদ কৰে ছেদিত হয় মিন্স কি ছেদ কৰে ক্লিয়াৰ কুৱেশ্যন বুজিলা কুৱেশ্যন চাই ডায়াগ্ৰাম ড্ৰ কৰিব পাৰিব লাগিব এইবিলাক কুৱেশ্যনত আমাক কিন্তু ডায়াগ্ৰাম পৰীক্ষাত দিয়া নাথাকে ষ্টুডেণ্টে জেনেৰেলি সুধিয়ে থাকে ছাৰ চিত্ৰবিলাক পৰীক্ষাত দিবনে নিদিয়ে কিছুমান চিত্ৰ দিয়ে কিন্তু কিছুমান এইটো কুৱেশ্যনটো চিত্ৰ আমাক পৰীক্ষাত নিদিয়াটো খাটাং গতিকে প্ৰেক্টিচ মাষ্ট কৰিবই লাগিব প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট এষাৰ কথা আছেই গতিকে কুৱেশ্যনটো চাই চিত্ৰটো ড্ৰ কৰিব পৰাটো বহুত ডাঙৰ কথা যদি ড্ৰ কৰিব পাৰিছা আঁকিব পাৰিছা তেনেহ'লে অলৰেডি 70% চল্ভ হৈ গৈছে বুলি ধৰি ল'বা বুজি আছা কি কৈছোঁ আৰু বাকী যিবিলাক কুৱেশ্যনত আমাৰ বুকত চিত্ৰ দিয়া থাকে তাৰ কিছুমান কুৱেশ্যন চিত্ৰ দিব লাগিব আৰু কিছুমান চিত্ৰটো নিদিয়াকৈ কুৱেশ্যনটো বনাইও দিব পাৰে গতিকে প্ৰেক্টিচ কৰিবই লাগিব চব বস্তু প্ৰেক্টিচৰ ওপৰত বেছ কৰে কি কোৱা কুৱেশ্যন বুজিছা কুৱেশ্যনৰ পৰা কেনেকৈ মই ডায়াগ্ৰাম ড্ৰ কৰিছোঁ এইটো বুজি আছা এতিয়া আমি প্ৰমাণ কৰিব লাগে কি AO by BO AO divided by BO আৰু CO by DO CO divided by DO ঠিক আছে ইয়াতো কনভাৰ্স অফ BPT আৰু BPT কিবাটো এটা আহিব চাওঁ কি আহে ষ্টাৰ্ট কৰি দিওঁ ৰৈ থাকিতো আৰু লাভ নাই আৰম্ভ কৰি দিলে নিজে নিজে ৰাস্তা ওলাই যাব নহয় প্ৰথম আমাক কি ক'লে AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণৰ দুডাল O বিন্দুত মিলিত হৈছে AO by BO CO by DO প্ৰুভ কৰিব লাগে ষ্টুডেণ্ট ইয়াত এটা কাম কৰা ইয়াততো আমি চাইছোঁ কোনো ধৰণৰ BPT আমি ইউজ কৰিব পৰা নাই ট্ৰায়াংগলটো বহুত আছে চোৱা ট্ৰায়াংগল বহুত আছে কিন্তু কোনো ট্ৰায়াংগলত কোনো এটা ছাইড কাৰোবাৰ সমান্তৰাল হৈ থকা নাই কাৰো সমান্তৰাল হৈ থকা নাই আৰু আমি চাইছোঁ AO by BO লাগে AO by BO মই যদি এটা কাম কৰি দিওঁ ABৰ সমান্তৰালকৈ O বিন্দুৰ মাজেৰে অৰ্থাৎ PO এডাল ৰেখা টানো বা MO যি ইচ্ছা থাকে দিয়া
মই PO সংযোগ কৰিলোঁ কেনেদৰে যাতে PO ডাল AB ৰ সমান্তৰাল হৈ যায় বাস AB ৰ সমান্তৰাল যেতিয়া হ'ব ড্ৰ কৰিব পাৰোঁ আমি এনে কনষ্ট্ৰাকশ্যন আমাৰ এইটো কেতিয়া কৰিম যেতিয়া এটা প্ৰমাণ কৰিবলৈ যাওঁতে আমাৰ সাফিচিয়েণ্ট সাপ্লাই নাথাকে মানে যিমানখিনি আমাৰ প্ৰয়োজন হয় সিমানখিনি নাথাকে তেতিয়া আমি ওপৰেঞ্চিকে কিছুমান অংকন কৰি লওঁ তাকে অংকন বুলি কোৱা হয় কনষ্ট্ৰাকশ্যন বুলি কোৱা হয় সেইটো কোনোবাই এটা ষ্টেপ বেলেগকৈ লিখে বা প্ৰমাণটোতে সোমোৱাই লিখিব পাৰে নো প্ৰব্লেম তেনেহ'লে আমি কি কৰিছোঁ PO সমান্তৰাল AB কিয় কাৰণ তেতিয়া মই PO ডাল AB ৰ সমান্তৰাল পাই যাম এই ত্ৰিভুজটোত তেতিয়া DO বাই BO এটা ৰেচিঅ' আহি যাব চোৱা DO বাই BO ইয়াত আমাৰ প্ৰয়োজন হৈছে ঠিক তেনেদৰে মই যদি ওপৰৰ এই ট্ৰায়াঙ্গলটোত সেই একেটা কনচেপ্ট লগাওঁ এইটো আৰু এইটো সমান্তৰাল হৈ যাব তেতিয়া AO বাই CO এই ৰেচিঅ'টো আমি পাই যাম যিটো আমাক লাগে এনেকুৱা কিছুমান আইডিয়া তোমালোকৰ এতিয়া ফাৰ্ষ্ট প্ৰথম নাহিব কিন্তু প্ৰেক্টিছ কৰি থাকিলে আহিব গতিকে প্ৰথম তোমালোকে মনত ৰাখিব লাগিব যে ইয়াৰ এটা কনষ্ট্ৰাকশ্যন আছে কেনেকৈ PO সংযোগ কৰিম যাতে PO ৰেখাডাল কাৰ সমান্তৰাল হ'ব AB ৰ সমান্তৰাল ক্লিয়াৰ আচ্ছা ঠিক আছে ABCD ট্ৰেপিজিয়াম বুক কিতাপ আগত উলিয়াই ল'বা ভিডিঅ' চাই যাবা মই কি কৈ আছোঁ সেইটো শুনি যাবা ABCD ট্ৰেপিজিয়াম AB সমান্তৰাল CD অৰ্থাৎ ইয়াৰ AB বাহুটো CD বাহুৰ সমান্তৰাল এটা ট্ৰেপিজিয়াম যেতিয়া আমি আঁকিম তাৰ এজোৰ বাহুটো সমান্তৰাল হ'বই লাগিব আৰু কোনজোৰ বাহু সমান্তৰাল ইয়াত ক্লিয়াৰকৈ মই লিখি দিছোঁ AB সমান্তৰাল DC আৰু কৰ্ণকেইডাল কি কি কৰ্ণডালৰ নাম আছে কৰ্ণডাল কি AC আৰু BD নহয়নে কৰ্ণডাল AC আৰু BD O বিন্দুত কোনটো বিন্দুত কাটাকাটি কৰিছে মাজত O বিন্দুত ছেদিত হৈছে ধুনীয়া শব্দ এটা কুৱেশ্যনত দিয়া আছে তাকে লিখি দিছোঁ ছেদিত হয় তাৰমানে ইডালে সিডালে কাটাকাটি কৰাটোক এনেকৈ কাটে যে ছেদিত হৈছে ঠিক আছে প্ৰমাণ কৰিব লাগে AO বাই BO ইকুৱেল CO বাই DO প্ৰমাণ কৰিব লাগে নাই কি প্ৰমাণ কৰিব লাগে AO divided by BO equal CO divided by DO বাস প্ৰমাণ ইয়াত আমি এটা অংকন কৰিছিলোঁ নহয় অংকনটো মই প্ৰমাণতেই সোমাই দিব পাৰোঁ এক্সট্ৰাকৈ অংকন বুলি নিলিখিলেও হয় কোনোবাই যদি লিখিছা তাতো আপত্তি কৰিবলগীয়া একো নাথাকে অ'কে মই এটা অংকন কৰিছোঁ PO সংযোগ কৰিছোঁ কেনেকৈ AB ৰ সমান্তৰালকৈ PO আঁকা হ'ল নহয় PO টনা হ'ল যাতে কেনেকৈ PO সমান্তৰাল AB ঠিক আছে PO সমান্তৰাল AB এতিয়া ষ্টুডেণ্ট মন কৰা PO যদি AB ৰ সমান্তৰাল হ'লেই তাত কোন DAB এইটো এটা ত্ৰিভুজ হৈ আছে নহয় DAB এই ত্ৰিভুজটোত PO ডাল ভাল কৈছোঁ এনেকুৱা মই এক্সট্ৰাকৈ ডায়েগ্ৰামটো এক্সট্ৰাকৈ ড্ৰ কৰিছোঁ এইটো তোমালোকে এক্সট্ৰাকৈ কপি ড্ৰ কৰি দেখাব নালাগে মই তোমালোকক বুজাবৰ কাৰণে এক্সট্ৰাকৈ ড্ৰ কৰি আছোঁ বহুত ষ্টুডেণ্টে এইটো আকৌ দি দিয়ে আমাক বুজাই ভালেই কৰে বাৰু ঠিক আছে DAB ইয়াত এডাল আৰু এডাল সমান্তৰাল হৈ গ'ল দিছ বাই দিছ ইকুৱেল দিছ বাই BPT অ'কে বচি দিওঁ আকৌ তোমালোকে কি লিখিম ত্ৰিভুজ ABD লিখিব পাৰোঁ ত্ৰিভুজ ABDত PO সমান্তৰাল AB ক্লিয়াৰ অংকন মতে বুলি লিখিব পাৰা অংকন মতে এইটো যে সমান্তৰাল কেনেকুৱা হৈছে অংকন মতে এই যে আমি আঁকি লৈছিলোঁ ঠিক আছে অংকন মতে এইটো সমান্তৰাল এটাকে কি হ'ব এইডাল যদি ইয়াৰ সমান্তৰাল হয় এই ত্ৰিভুজটোত তেনেহ'লে আমি DP বাই AP পামনে DP ডিভাইডেড বাই AP ইকুৱেল কি পাম DO বাই OB পাম BPT নহয় ইকুৱেশ্যন নম্বৰ সদায় 1 2 দি থাকিম হ'ল একেদৰে এতিয়া আৰু এটা কনচেপ্ট ইয়াত আহি যাব মই এইখিনি মচি দিওঁ নিশ্চয় এইখিনি নোট কৰা হৈ গৈছে
এইখিনি মচি দিছোঁ আকৌ চোৱা এটা ষ্টুডেণ্ট মই অংকন কি কৰিছিলোঁ পিঅ'ডাল এ বিৰ সমান্তৰালকৈ ড্ৰ কৰিছোঁ নহয় পিঅ' এডাল মই নাম দিছোঁ পিঅ' আৰু এডাল আছিল এ বি সমান্তৰাল আছিল এডাল কি আছিল ডি চি বা চি ডি যেহেতু এটা এটা ট্ৰেপিজিয়াম আছিল তাৰ এ বি সমান্তৰাল ডি চি আছিল এ বিডাল ডি চিৰ সমান্তৰাল ৰেখা আছিলে মই মাজতে পিঅ'ডাল সমান্তৰাল আঁকিলোঁ এ বিৰ যেহেতু এ বি আগৰ পৰাই এ বি আৰু চি ডি সমান্তৰাল হৈ আছে মই নিজে আঁকি ল'লোঁ পিঅ'ডাল এ বিৰ সমান্তৰাল এডালৰ লগত এডালো সমান্তৰাল কি হ'ল তেনেহ'লে এডাল আৰু এডালটো অলৰেডি পেয়াৰ সমান্তৰাল গতিকে পিঅ' আৰু ডি চিও সমান্তৰাল নহ'বনে বাৰু এডালৰ লগত এডাল আগৰ পৰাই সমান্তৰাল এডালৰ লগত আকৌ নতুনকৈ এডাল সমান্তৰাল হ'ল যেহেতু ই সমান্তৰাল হৈ আছিলে আৰু এডালৰ লগত এডাল সমান্তৰাল আল্টিমেটলি ইহঁত দুডালো সমান্তৰাল ৰেখা হ'ব বুজিছা চাগে যেহেতু কি লিখিম মই ইয়াত ঠিক আছে এটা লাইন লিখি ল'ব পাৰোঁ যেহেতু এ বি সমান্তৰাল চি ডি এ বিডাল চি ডিৰ সমান্তৰাল আৰু এ বি সমান্তৰাল কি পিঅ' এ বিডাল চি ডিৰ সমান্তৰাল বাই কুৱেশ্যনত দিয়া আছে প্ৰশ্নমতে এ বিডাল পিঅ' সমান্তৰাল কিয় অংকন মতে একেডাল ৰেখা এ বি চি ডিৰো সমান্তৰাল আৰু একেডাল ৰেখা এ বি পিঅ'ৰো সমান্তৰাল তাৰমানে চি ডি আৰু পিঅ' কি হ'ব ফালৰ পৰা সমান্তৰাল হ'ব এটাকে মই কি লিখিম চি ডি সমান্তৰাল পিঅ' লিখিব পাৰোঁ ঠিক আছে এতিয়া যদি চি ডি আৰু পিঅ' সমান্তৰাল হ'লেই ত্ৰিভুজ চেক কৰা চি ডি এডাল আৰু এডাল পিঅ' সমান্তৰাল কোনটো ত্ৰিভুজত ভালকৈ চাব এ ডি চি হয় এই ত্ৰিভুজটোত এডাল আৰু এডাল সমান্তৰাল তেনেহ'লে এ পি বাই পি ডি ইকুৱেল এ অ' বাই অ' চি লিখিব পাৰোঁ ত্ৰিভুজ এ ডি চিত পি অ' সমান্তৰাল ডি চি এটাকে কি লিখিম এই লাইনটো ইয়াৰ সমান্তৰাল এ পি বাই পি ডি এ পি বাই কি পি ডি ইকুৱেল এ পি বাই পি ডি ইকুৱেল এ অ' বাই অ' চি এ অ' ডিভাইডেড বাই অ' চি বি পি ডি ঠিক আছে ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমাৰ কি কাম হ'ব 1 আৰু 2 কম্পেয়াৰ কৰিম আমি চাম কিবা মিলি আছে নেকি কিবা মিলিছে নেকি মিলিছেও লাগিছে নাই মিলাও লাগিছে ন আচ্ছা 1 নম্বৰ সমীকৰণত বাওঁফাল চোৱা ডিপি বাই এপি আছে আৰু 2 নম্বৰ সমীকৰণত বাওঁফালে এপি বাই ডিপি বা পিডিটো একে কথা এপি বাই ডিপি উল্টা হৈ আছে এটা কাম কৰি দিলে কেনেকুৱা হয় এইটো মই ইকুৱেশ্যন 2 দিওঁ মই 1 নম্বৰৰ লগত যদি মিলাব বিচাৰোঁ এইটো মই উল্টা কৰি দিওঁ পিডিটো ওপৰত লিখি দিয়া পিডি ডিভাইডেড বাই কি হ'ব এপি ইকুৱেল এইটো ওপৰলৈ লিখা অ' চি বাই এ অ' ঠিক আছে ইয়াক দিয়া 2 নম্বৰ সমীকৰণ এটা চেক কৰা 1 আৰু 2 1 ৰ বাওঁফালে ডিপি বাই এপি 2 নম্বৰ বাওঁফাল ডিপি বাই এপি তেনেহ'লে কি হ'ব সোঁফাল দুটা সমান হ'ব আমি এটা কি লিখিম 1 আৰু 2 ৰ পৰা নহয় নে ক'ত লিখিম 1 আৰু 2 ৰ পৰা কি লিখিম OC by AO equal DO by BO OC to CO লিখিলে ভাল লাগিব ন 1 আৰু 2 ৰ পৰা ইয়াত লিখি দিছোঁ মই নেক্সট পাৰ্ট ইয়ালৈ আহা 1 আৰু 2 ৰ পৰা সোঁফাল দুটা সমান লিখিম নহয় 1 আৰু সোঁফাল কি DO by BO DO by OB ষ্টুডেণ্ট মন কৰা OB BO এইবিলাক একেই কথা কিন্তু য'ত যিটো প্ৰয়োজন হয় আমি সেইটো মিলাই লিখি দিম এতিয়া আমি এনেকৈ গৈ থাকোঁ ফিনিচিঙত শেষত চাম কি লাগে সেইমতে মিলাই লিখি দিম হ'বনে এতিয়া আমি 1 নম্বৰ সোঁপক্ষ DO by OB পাইছোঁ ইকুৱেল 2 নম্বৰ সোঁপক্ষ OC by AO দুইটা সমান হ'ব OC by OC ডিভাইডেড বাই AO ক্লিয়াৰ ঠিক আছে ইয়াত আমি পালোহি এতিয়া মই প্ৰমাণ কি কৰিব দিছোঁ আমি সেইটো চাওঁ
আমাক প্ৰমাণ কৰিবলৈ দিছিলে এইটো যেটো আমাক প্ৰমাণ কৰিবলৈ দিছে আমাৰ লক্ষ্য সেইটো সদায় সেই লক্ষ্যত উপনীত হ'বলৈ বাৰে বাৰে তাক অবজাৰ্ভ চাই থাকিব লাগিব এও বাই বিও গোটেই কিটা আহিছে কিন্তু কিবা মিলা নাই ডিও বাই বিও সিও বাই এও এনেকুৱা হৈ আছে হয় বিও বাই এও বাই বিও লাগে আমাক এও বাই বিও আমি কি কৰিম চোৱাচোন এতিয়া কি কৰিম চোৱা a by b equal c by d এই দুটা অনুপাত যদি সমান হয় ইয়াক মই এনেকৈ লিখিব পাৰো a by c লিখিব পাৰো b by d লিখিব পাৰো বলে স্যার কেনেকে পারে এবিলাক প্রমাণ অলরেডি কৰি থোৱা আছে ইয়াক কোৱা হয় একান্তৰ ক্ৰিয়া ঠিক আছে ইয়াক কি বুলি কম একান্তৰ ক্ৰিয়া সেইমতে আমি লিখি দিও তেনেহলে কেনেকে লিখিম আমাক কি লাগে co by d লাগে গতিকে মই co by d লিখি দিও oc আৰু co মই একে বুলি কৈছোৱে যতে যিখিনি আমাক লাগে যেনেকে লাগে আমি তেনেকৈ মিলাই লিখিব পাৰো তাত কোনো কন্ট্ৰোভাৰ্সি নহয় ঠিক আছে আমাক লাগে co by do আৰু co by do উপৰে অনুপাত লৈ লোৱা co by do আৰু তলে অনুপাত লৈ লোৱা ao by ob means bo প্ৰশ্নত bo তেৰ কি কৰিলো মই একান্তৰ ক্ৰিয়া ক্লিয়াৰ এটো কোৱা হয় একান্তৰ ক্ৰিয়া hence it is proved বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মই অকমান এক্সপ্লেইন কৰি অকমান দিহলিয়াকৈ বুজাই দিছো তোমালোকে বুজিলে তো ভাল পাম আশা কৰিছো বুজি পাইছা আৰু এটা কোৱেশ্চন আছে এটো এক্সাৰসাইজ তাত ফিনিশ হ'ব ষ্টুডেন্টস নোট কৰি লোৱা ওকে